নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কুহি মেমে তোমালোকৰ মাজলৈ অইন এটি ভিডিঅ' লৈ আহিছোঁ। যোৱাটি ভিডিঅ'ত আমি উত্তৰ পূবৰ 8খন ৰাজ্য আৰু আমাৰ অসমৰ গাতে লাগি থকা 2খন বিদেশী ৰাষ্ট্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি তোমালোকৰ মাজত মই শ্বেয়াৰ কৰিম আমাৰ অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ হওক বা আমাৰ ৰাজ্যকেইখনেই হওক অসমৰ সৈতে কিমান কিলোমিটাৰ বাউণ্ডাৰী মানে সীমা শ্বেয়াৰ কৰি আছে আমি আলোচনা কৰোঁ আহাচোন। আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰিছে মেঘালয়ে। মই অলৰেডি ইয়াত লিখিলোৱে, মানে ভিডিঅ'টো বনাইছিলোৱে মই। 884 884.9 কিলোমিটাৰ মেঘালয়ে কাৰ লগত শ্বেয়াৰ কৰি আছে? অসমৰ লগত শ্বেয়াৰ কৰিছে। আমাৰ মেঘালয়খনতো আমি গুৱাহাটী গ'লেই পাওঁ ন, যোৰাবাটত, সেইটো চাইড মেঘালয়, ইফালে অসম, হয়নে? তাৰপিছত ছেকেণ্ড আছে কোনে? অৰুণাচলে। অৰুণাচলেতো গোটেই পূব খণ্ড আগুৰি আছে, হয়নে? ইয়াৰ পৰা আছে চোৱা, শোণিতপুৰ, ইয়াৰ পৰা গোটেই খণ্ড আগুৰি আছে, গোটেই খণ্ড। ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই নেকি? হৈছেনে ঠিক? মেঘালয়টো বেছি আগুৰি আছে, হয়নে? প্ৰথম 884.9 কিলোমিটাৰ মেঘালয় আগুৰি আছে। তাৰপিছত ছেকেণ্ডত আছে অৰুণাচল। অৰুণাচলে অসমৰ বহুখিনি ঠাই আগুৰি আছে, হয়তো ইয়াৰ পৰা আগুৰি আছে। তেজপুৰ, শোণিতপুৰ এয়া এই গোটেইখিনি আপাৰ আছামৰ গোটেইখিনি, উজনি অসমৰ শিকাইছিলোঁ নহয় প্ৰথম ভিডিঅ'টোত। উজনি অসমৰ গোটেইখিনি জিলায়ে অৰুণাচলে আগুৰি আছে, ইয়ালৈকে আহিছে। তাৰপিছত কেই কিলোমিটাৰ শ্বেয়াৰ কৰিছে? 804.1 কিলোমিটাৰ। এইটো হৈছিল 884 আৰু এইটো হৈছে 804, 804 কিলোমিটাৰ। অৰুণাচলে ছেকেণ্ড দীঘল মানে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। তাৰপিছত থাৰ্ডত আছে তোমাৰ নাগালেণ্ডেও বহুখিনি কৰিছে, ইয়াৰ পৰা ইয়ালৈকে আহিছে। কিমান কৰিছে? 512.1 কিলোমিটাৰ, হয়নে? নাগালেণ্ডে 512.1 কিলোমিটাৰ। তাৰপিছত কোনে কৰিছে? মণিপুৰে কিমান কৰিছে? 204.1 কিলোমিটাৰ। প্ৰায় আৰু ইমানখিনি, এইখিনি 204.1 কিলোমিটাৰ কৰিছে। 3 নম্বৰ শ্বেয়াৰ কৰিছে। আৰু 4 নম্বৰ কোনে কৈছে? মিজোৰামে কিমান কৰিছে? 164.6 কিলোমিটাৰ। তাৰপিছত কৈছে ত্ৰিপুৰাই কিমান কৰিছে? একে অকণমান, ত্ৰিপুৰাই অলপমান অসমৰ লগত এইখিনিতহে কৰি আছে। একে কম কৰিছে ত্ৰিপুৰাই, 46.3। গম পাইছা? ত্ৰিপুৰাই 46.3 কৰি আছে। তাৰপিছত তোমাৰ আমাৰ বাংলাদেশে কিমান কৰিছে চোৱা। বাংলাদেশেতো এইখিনিতো আছে। ত্ৰিপুৰাখনতো হেৰি হয়, অসমৰ মানে বেলেগ ৰাজ্য এখন হয়, এইটো ভাৰতৰ লগত হ'লে ত্ৰিপুৰা ধৰিব, এইটো অসমৰ যেতিয়া আমাৰ এইখিনিয়ে হ'ব, এইখিনি আৰু এই ধুবুৰী এইখিনি লগ লাগি কিমান হ'ব? বাংলাদেশৰ 127 কিলোমিটাৰ। ভাৰতৰ হ'লে কিন্তু বেছি হ'ব দেই, ত্ৰিপুৰা পৰি যাব নহয়, ভাৰতৰ ভিতৰতে আছে, হয়নে? এইখিনি আৰু এটা কথা তোমালোকে জানি থোৱা, আমাৰ অসমখন ভাৰতৰ ভিতৰত আকাৰত মানে মাটিকালি হিচাপত আকাৰত 16 নম্বৰ স্থানত আছে আৰু জনসংখ্যাত আছে 15 নম্বৰ স্থানত। অসমত 2011 চনৰ লোকপিয়ল মতে 3 কোটিৰ ওপৰত আছিলে জনসংখ্যা, এতিয়া বেছি হ'ব। আৰু অসমত তোমাৰ অসমৰ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। এইখিনিয়ে জানিবলগীয়া কথা আৰু অসমৰ বিষয়ে। আৰু আমাৰ শিক্ষিতৰ হাৰ হৈছে 72.19%, মানে 72.19%। এশত মানে 73 জন শিক্ষিত, সেইটো 2011 চনৰ মতে। এতিয়া এইবাৰ হ'ব আৰু
তেতিয়া গম পাবা। তাৰপিছত অসমৰ আৰু তাত জানি লোৱা আমাৰ জাতীয় গছ হোলোং গছক জাতীয় গছ বুলি কয়, আৰু জাতীয় প্ৰতীক জানাই এশিঙীয়া গড়, হয়নে? এইখিনি আৰু আমাৰ জাতীয় চৰাই কি ক'বাচোন তোমালোকে কমেণ্টত অসমৰ। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা, আৰু মোক কমেণ্ট কৰি জনাবা কেনেকুৱা পাইছা দেই। আৰু তোমালোকলৈ বহুত বহুত মৰম থাকিলে মোৰ।